ইফালে ঈদো আৰম্ভ আজিৰ পৰা আৰু কি জানেনে আমাৰ গুৱাহাটীখন একদম খালী কোনো বেপাৰী মিস্ত্ৰী কোনো নাই একদম খালী সকলো মানে কি হৈছে ঈদ বুলি ঘৰলৈ গৈছে সকলো ইছলাম ধৰ্মী লোকসকললৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনাইছো আৰু লগতে আপোনালোকৰ মানে শান্তি সম্প্ৰীতি এনাজৰীডাল যাতে মজবুত থাকে তাকে কামনা কৰি আজি মোৰ ভিডিঅটো আৰম্ভ কৰিছো স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅৰ মাজলে আজি ভিডিঅটো একো নাই ঈদক লৈ দেই যিহেতু ঈদ নহয়নে আৰু আমাৰ হল বিহু আপোনালোকৰ হল ঈদ গতিকে একো বেলেগ নহয় ঈদ বুলি সকলো মানুহ ঘৰলৈ গুচি গ'ল যে মিস্ত্ৰী হওক বা শাক পাচলি বেপাৰী হওক মুঠতে সকলো একদম মাংস দোকানীৰ পৰা আদি কৰি সকলো দেই আপোনালোকে বিশ্বাস কৰক গুৱাহাটীখন একদম খালী আৰু কিছুমান সংগঠনে কয় নহয় সেই মুছলমান বেপাৰী আমুক বেপাৰী তামুক বেপাৰী এনেকৈ কয় নহয় এতিয়া বিশ্বাস কৰক গুৱাহাটীখনটো খালী খালীয়ে আৰু যিকেইটা আমাৰ অসমীয়া বেপাৰী আছে সিহঁতৰ ওচৰত আপুনি চাপিব নোৱাৰে কিয় নোৱাৰে জানে মুছলমান বেপাৰীকেইটাই হয়তো আপোনাক 1 টকা এটা কমাই দিব কিন্তু আমাৰ এই অসমীয়া বেপাৰীকেইটাই আপোনাক 1 টকা এটাও কমাই নিদিয়ে আৰু তেওঁলোকৰ যিহে মানে ভাষা বা যিহে ব্যৱহাৰ গতিকে মই কি কৰিছোঁ জানে ইয়াৰ আগতেই সেইকেইদিনত বজাৰ সমাৰ কৰি পেলাই 7 দিন মানলৈ মই থৈ দিছোঁ নাযাওঁ এই তহঁতৰ ওচৰলৈ মানুহে মোক যিমান যি কয় কৈ থাকক মই নাযাওঁ নিকিনো আৰু এই 7 দিন লাগে মই মাছ মাংসই নাখাওঁ তথাপিও মই মাংস নিকিনো ঘৰৰ মুৰ্গী আছে ঘৰৰ মুৰ্গী খাম বুঢ়ী বুঢ়া কৰি কম যে আমাৰ মই কিনি আনিছোঁ বুলি কম আমাৰ মানুহজনে আকৌ ঘৰৰ মুৰ্গী চুৰ্গী নাখায় গতিকে তেনেকেই চলি যাম তথাপিও মই অসমীয়া বেপাৰীৰ ওচৰৰ পৰা বস্তু নানো তেওঁলোকৰ মানে যি একদম মদগৰবী শুকাই কিবা হৈ যায়গে পিছত পেলাই দিবলগীয়া হয় তথাপিও মানে কি হয় 1 টকা এটা কম নিদিয়ে গম পাইছে কিন্তু এই মুছলমান বেপাৰীখিনি তেনেকুৱা নহয় আৰু তেওঁলোক অহা পিছত অটোমেটিক হৈ যায় আৰু কিয় নাজানো মোক মানুহখিনিয়ে ভালো পায় আমাৰ ঘৰত যিখিনিয়ে কাম কৰে সেই তাৰ কথা বাদে ইটো ঘৰৰ কথা বাদ দিছোঁ বাৰু আমাৰ ইয়াত যোন কিজন ককাইক মই কামত লগাওঁ আপোনালোকে বিশ্বাস কৰক মোলৈ শাক চব্জি লৈ আহে ধান খাৰ কিডালো লৈ আহে মই মুৰ্গী উমনি দিবলৈ গতিকে মইনো কিয় বেয়া পাম কিছুমানে মোক ফাল্টু কমেণ্ট কৰে কিন্তু কমেণ্ট কৰিলেও কাম নিদিয়ে দেই সেইটোৱে কথা 1 মাহ ৰোজা ৰখাৰ পিছত যেতিয়া আপোনালোকৰ ঈদটো আহে তেতিয়া আপোনালোকৰ কিমান ভাল লাগে নহয়নে আৰু তাৰ মাজতে যদি কিছুমান SOP জাৰি কৰা হয় চৰকাৰে তেতিয়াহ'লে জানো বাৰু ভাল লাগে সেইটো আপোনালোকৰ লগত হ'লেও ভাল নালাগে বা আমাৰ লগত হ'লেও সেইটো ভাল নালাগে সদায় সকলোকে সমান চকুৰে চাব লাগে আৰু মোৰ এটা বহুত আজি বেয়া লাগিছে কি জানে আমাৰ যেহেতু বেলেগত ঘৰ বনাই আছো আপোনালোকে গম পায় যোনে মোৰ ভিডিঅ' চাই তাতে আমাৰ মিস্ত্ৰী লাগি আছিলে আৰু মই সিদিনাখন তেহেতৰ কাৰণে কাপোৰ কানি লৈ আহিলোঁ অহা পিছত কালি কি হৈছে মানুহজন গ'ল মানে মই নগ'লো দেই মোৰ বেলেগ কাম এটা আছিলে ৰাস্তা নিবলৈ পাহৰি গ'ল আধা ৰাস্তা পাইছে তেতিয়া মই ফোন কৰিছোঁ যে তেহেতৰ কাপোৰকেইটা নিনিলা নহয় হ'ব দে ই আহিলে দি দিবি ল'ৰাটো গ'লে দি দিম বুলি ক'লোঁ ল'ৰাটো কালি বেলেগত মিটিং আছিলে তাত গ'ল তাৰপিছত আজি লৈ গ'ল ল'ৰাটোৱে পঠিয়াই দিলোঁ সিহঁতে মোক ক'লে বোলে বাইদেউ আমি দেওবাৰলৈকে কাম কৰিম হঠাতে চাগে তেওঁলোকৰ হ'ল ন কাইলৈকে বিহুটো হৈ গ'ল ঈদটো হৈ গ'ল গতিকে তেওঁলোক মানে নাপালেগে নহয় ল'ৰাটোৱে সেইটোৱে মনটো বহুত বেয়া লাগিছে যিয়ে নহওক কাম তেওঁলোকে ঈদ বুলিও মানে 2 দিনহে ছুটি কৰিম বুলি কৈছে আমাৰো ঢালাই কাম হ'ব সেইটো কাৰণে গুচি আহিম বুলি কৈছে আৰু কাপোৰকেইটা যে দিবলৈ নাপালোঁ মনটো মোৰ সেইটো বহুত বেয়া জানেনে উভতাই লৈ ঘূৰি ফুৰিছে এতিয়া গাড়ীতে আছে তেনেকৈ কাপোৰকেইটা লৈ ঘূৰি ফুৰিছে হয়তো তেহেঁত কাইলৈ পৰহিলৈ আহিব আৰু তেহেঁতকো মই ফোন এটা কৰিম ফোনটো কৰি পেলাই তেওঁলোকক মই শুভেচ্ছাটো দিম মনটো সেইটো এটা কিন্তু মোৰ দুখ লাগিছে দেই আপোনালোকৰ ঈদ যোৱাৰ লগে লগে আমাৰ আহি পাব এতিয়া বিহু আৰু বিহুত এবাৰ কি হ'ব আমাৰ কানি কাপোৰ লোৱা নহ'ব চাগে এনে কিবা সৰু সুৰা কিবা এটা লৈ থৈ দিম কানি কাপোৰ লোৱা নহ'ব কাৰণ আমাৰ কেইদিনমানৰ আগতে বিয়া এখন গৈছে আৰু বিয়াতে আমি কাপোৰ লৈছোঁৱে 2যোৰ 3যোৰকৈ লৈছোঁ আৰু নিপিন্ধা কাপোৰ আছে গতিকে তেনেকৈ চলাই দিম আৰু চলাই দিম বুলি কৈছোঁ হয় কিন্তু আকৌ মানুহজনে আমাক নামানিব দেই কিবা এটা হ'লেও আমাক দিয়েই মানে গতিকে সেইটো মানে কৰিলেও নহ'ব যিহেতু এইটো ৰঙালী বিহু ন ৰঙালী বিহুত আমাৰ মানে কি হয় ইয়াতহে আৰু দেই কিন্তু আমাৰ গাঁৱত সেইটো নহয় আমাৰ গাঁৱত বিহু বুলি ক'লে আমাৰ পিঠা পনা লাগিবই নহয় নে ইয়াত আকৌ কয় কি বোলে ৰঙালী বিহু বোলে অকল ৰং ধেমালিহে কৰিব লাগে মানে পিঠা পনা বোলে নবনায় কিন্তু মোৰ সেইটো নহয় মোৰ যিটো মানে অভ্যাস সৰুৰ পৰা সেইটোৱে মোৰ পিঠা পনাটোহে মেইন গতিকে পিঠা নহ'লে মোৰ নহয় আৰু বিস্কুট চিস্কুট এইবিলাকৰ
লগত ইমান গুৰুত্ব নাই যি নহওক বিহুৰ কথা কৈ আছোঁ ন বিহুৰ কথা বা ঈদৰ কথা কৈ আছোঁ সেয়া আৰু কানি কাপোৰে কথা ন ঈদতো যেনেকৈ আমি যেনেকৈ এতিয়া মানে হেৰি বহাগ বিহুত হওক যিকোনো বিহুতে আমি কাপোৰ এখন ল'বলৈ চাওঁ ন আৰু ঈদতো তেনেকৈ তেওঁলোকে হেৰি কৰে আৰু দেখিছোঁ একদম কাপোৰ কানিৰ দামো বহুত হৈছে এতিয়া কিছুমান ইয়াৰ মাজতে কৈ দিওঁ দেই কিছুমান শ্বপিং মল বোলে উঠি যাবলৈ বিচাৰিছে তেওঁলোকৰ বোলে একদম বহুত ব্যৱসায় বাণিজ্য ডাউন হৈছে আৰু ডাউন নহ'ব কিয় আপোনালোকে কওকচোন তেহেঁতৰ কি কৰে হেৰিবিলাক যে দামবিলাক ডাবুল হেৰি মাৰি থৈ দিয়ে জানেনে এইবিলাক লেবেল মাৰি থৈ দিয়ে আৰু বহুত দাম লিখি থয় শ্বপিং মলবিলাকত ন আৰু সেই বস্তুটোকে যদি তেওঁলোকে অনলাইনত মানে কি হয় কমতে আমি পাওঁ তেতিয়াহ'লে আমি তেনেকৈহে কিনিবলৈ যাম নহয়নে বাৰু আৰু ফেঞ্চি বজাৰত যায় সেই একে বস্তু এটা শ্বপিং মলৰ পৰা কাপোৰ কিনিবলৈ গ'লে 1000 টকাৰ তলত নাপায়েই হয়নে নহয় ফেঞ্চি বজাৰত যোৱাৰ লগে লগে 1000 টকাত বহুত কাপোৰ পোৱা যায় গতিকে আমাৰ নিচিনা মানুহে সস্তাটোহে চাম হয়নে এই 1000 টকা দি পেলাই এটা চোলা আমিতো উৰাই ঘূৰাই পিন্ধি থাকিব নোৱাৰিম নহয় জানো গতিকে আমি 1000 টকা দি পেলাই যদি 5টাও কাপোৰ আনিব পাৰোঁ আমি 5 দিন পিন্ধিব পাৰিম আৰু তেতিয়াতো মানুহে ক'ব নোৱাৰিব বোলে এজনীয়ে এটা চোলাকে পিন্ধি থকা নাই দেই এজনীয়ে 5টা মানে সলাই পিন্ধে সেই তেনেকুৱাটো আজিকালি মানুহে চায় আৰু ব্যৱসায়ীসকলে মানে মূৰ ঘমাই পেলাই মিডিয়া মাতি সেইবিলাক নিউজ কৰিলে কি হ'ব হয় না নহয় তেওঁলোকেতো দাম কম মানে যদি কয় বোলে আমাৰ লছ হৈছে অকণমান কমাই দিওঁ সেইটোতো তেওঁলোকৰ হেৰি নাই একদম হাই দাম লিখি থয় আৰু জানেই এই ব্যৱসায়ীসকল হ'ল সকলো বাহিৰা বিলাকতো মই নকওঁ দিয়ক বাৰু আজি যিহেতু ঈদৰ কথা পাতি আছোঁ ন বা বিহুৰ কথা পাতি আছোঁ গতিকে এইবিলাকক আজৰি পেলাই কথা নকওঁ গতিকে এতিয়া তেওঁলোকৰ যে সেইটো হৈছে আপোনালোকে কেনেকুৱা পাইছে নাজানো ডাউন যে হৈছে সেইটো কাৰণে কিন্তু ময়ো ভাল পাইছোঁ কাৰণ বা 1 টকা এটা কমাই নিদিয়ে জানে আৰু শ্বপিং মলবিলাকত গ'লে কি হয় আমিতো বেগ চেগ লৈ যোৱা ইমান হেৰি নহয় কিন্তু আজিকালি মই কি কৰোঁ এটা বেগ মই তেনেকৈ লৈয়ে যাওঁ এতিয়া আগতেতো একদম বিশালত খুব বজাৰ কৰোঁ আজিকালি বিশালত কিন্তু বজাৰ নকৰোঁ দেই কানি কাপোৰবিলাক বেলেগকৈ হেৰি কৰোঁ এই আমাৰ ওচৰতো যদিও এখন আছে তাতে যাওঁ বা আৰু অনেক কিবা এইখন আৰু হাই দাম মানে শ্বপিং মলৰ কথা মই নকওঁ বিশালত তেনেকৈ যোৱাই নহয় বিশালত এবাৰ মোৰ লগত তৰ্কাতৰ্কি লাগিছে এই বেগৰ পৰাই কিন্তু কি জানে মই যেতিয়া তৰ্কাতৰ্কি কৰিম কোনেও যদি বেলেগ মাত নিদিয়ে মানে নিজকে বৰ ষ্টেণ্ডাৰ্ড ধনী মানুহ দেখায় ন তেতিয়াতো আৰু মই মাত মাতি কিবা লাভ আছে জানো কিন্তু এজন মানুহে এবাৰ তেনেকৈ ধৰোঁতে মই হ'লে মাত মাতিছিলোঁ এটা বেগৰ দাম 10 টকা 20 টকা 10 টকা লয় সৰুটোৰ দামেই আৰু আজিকালি 20 টকা হ'ল নেকি বিশালত মই সোমাই পোৱা নাই ঠিক তেনেকৈ প্ৰত্যেকখন শ্বপিং মলতে বেগৰ দামত বেগৰ নামত মানে পইচা লয় কিন্তু তেওঁলোকৰ শ্বপিং মলতে আমি বজাৰ কৰোঁ নহয়নে কিন্তু তেওঁলোকে এটা বেগো নিদিয়ে কিন্তু আমিতো চব্জি কিনিবলৈ গ'লে পলিথিন এটাতো দিয়ে হয় না নহয় 10টা বস্তু কিনিলে আমি 10টা পলিথিন আমাক দিয়ে না নাই তেওঁলোকেওতো সেই পলিথিনখিনি কিনিয়ে আনে গতিকে শ্বপিং মল যে বন্ধ হৈছে মই বহুত ভাল পাইছোঁ আৰু আপোনালোকে ভাল পাইছেনে নাই জনাব দেই ঈদৰ শুভেচ্ছা দিবলৈ গৈ মই একদম বজাৰ সমাৰৰ কথা ক'লোঁগৈ দেই আপোনালোকে বেয়া নাপাব আৰু ঈদ বুলি ক'লে বা বিহু বুলি ক'লেতো আমাক কানি কাপোৰখনেই মেইন নহয়নে খোৱা নোখোৱা সেইটো পিছৰ কথা কিন্তু ঘৰৰ প্ৰত্যেকজন সদস্যই যদি অকণমান ফটাকানি এখন হ'লেও লয় তেন্তে হ'লে সেইটোৱে আমাৰ আনন্দ নহয় জানো গতিকে এইখিনিয়ে আছিলে আৰু সুকলমে আপোনালোকৰ ঈদৰ দিনকেইটা ভালে ভালে যাওক তাকেই কামনা কৰিছোঁ আৰু এটা নিউজত মই পাইছোঁ ক'ৰবাত কোনোবা এটা মছজিদত বোমা বিস্ফোৰণৰ এনেকুৱা হেৰি এটা পালোঁ দেই মই পটককৈ গতিকে সকলোকে কৈছোঁ দেই সাৱধান থাকিব সাৱধানে যাব সাৱধানৰ মৰণ নাই দেখিছেই আজিৰ দিনটোত মই যিহেতু বেলেগ একো হেৰি কথা নকওঁ দেখিছেই ন কিমান মানে দুষ্ট চক্ৰৰ হাত থাকিবও পাৰে এইবিলাক মছজিদে চলিছে এনেকৈ বোমা বিস্ফোৰণৰ হেৰি এটা কিন্তু পাইছোঁ মই গতিকে একদম সাৱধান এইবিলাকত যাতে একে মানে খোজটো দিওঁতে চাই চিন্তিহে যাতে দিয়ে এই মোৰ আপোনালোকলৈ অনুৰোধ আৰু সকলোকে পিছত আকৌ ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে চমুকৈ সামৰণি মাৰি থৈ দিলোঁ দেই এতিয়ালৈ বাই বাই